নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল তুংগী স্থান। গতিকে সাধাৰণতে আমাৰ বিচাৰ কালত আমি কুণ্ডলী এখন হাতত লওঁতেই প্ৰথম দৃষ্টিগোচৰ কৰিব লগা বিষয়টো হ'ল কোনোবা গ্ৰহ স্বক্ষেত্ৰী হৈ আছে নেকি, অথবা তুংগী অৱস্থাত আছে নেকি। কাৰণ কুণ্ডলীখনত যথেষ্ট যোগ থাকিলেও যদি আপুনি তাৰ ফল পাব লগা হয়, প্ৰকৃত ফল পাব লগা হয় বা জাতক এজনে পাব লগা হ'লে তাৰ ওপৰত নিৰ্ভৰ কৰিব মুখ্যতঃ তুংগী গ্ৰহৰ ওপৰত বা স্বক্ষেত্ৰী গ্ৰহৰ ওপৰত। যিহেতু কোৱা আছে যে তুংগী গ্ৰহ অথবা স্বক্ষেত্ৰী গ্ৰহই নিজৰ দশা কালত খুব এটা অত্যন্ত শুভ ফল দিয়ে। সেইকাৰণে আমি নিজৰ কুণ্ডলীখনৰ চাওঁতেও, এতিয়া মই কৈছোঁ কি এইকাৰণে যে আপোনালোকে নিজৰ কুণ্ডলীখনতো চাই আপোনালোকে গম পাব যে মোৰ কুণ্ডলীত আপোনাৰ তুংগী হৈ আছে নেকি কোনোবা গ্ৰহ। কাৰণ জ্যোতিষশাস্ত্ৰত এটা কথা উল্লেখ আছে, আপোনালোকক কৈছোঁ যে যদি এটা গ্ৰহ তুংগী হয় সেই জাতক ভোগী হয়। এটা গ্ৰহ তুংগী অৱস্থাতে জাতক এজন ভোগী হয়, তাৰমানে সেই জাতকৰ অভাৱ নহয়। মূল কথা, যদি আপোনাৰ দুটি থাকে, দুটা গ্ৰহ যদি তুংগী অৱস্থাত থাকে, তেনেহ'লে কি কোৱা আছে, ধনেশ্বৰ হয়, মানে ধনেশ্বৰ। যদি তিনিটা তুংগী গ্ৰহ থাকে, কোৱা আছে ৰজা হয়। যদি চাৰিটা থাকে তুংগী অৱস্থাত, ৰাজ চক্ৰৱৰ্তী হয়। যিহেতু জ্যোতিষশাস্ত্ৰ আমাৰ বহু আগৰ পৰা চলি আছে, আজিকালি ৰজা উঠি গ'ল, ৰজা উঠি গ'লেও কিন্তু সূত্ৰটো ক'ত চাব, যিহেতু আমি এটা হিচাপ নিকাচ কৰি আহিছোঁ, এনেকৈ বিচাৰ চলিয়ে আছে, যে তাহানিৰ পৰা চলি আছে। গতিকে আপোনালোকৰ যিহেতু ৰজা নাই, গতিকে ৰজা নহ'লে আপোনাৰ কি হ'ব পাৰে, তিনিটা হ'লে আপুনি মন্ত্ৰী MLA হ'ব। যদি আপোনাৰ চাৰিটা থাকে তেনেহ'লে আপোনাৰ ৰাজ চক্ৰৱৰ্তী, হয়তো আপুনি বহুত ওপৰত গুচি যাব, হয় ৰাষ্ট্ৰপতি হ'ব পাৰে, আপোনাৰ বিভিন্ন এটা উচ্চ পৰ্যায়ৰ, তাৰ লগত অগাধ ধন সম্পত্তিৰ মালিক। মুখ্য কথা হ'ল যিহেতু এই তুংগী গ্ৰহৰ তুংগী স্থান, তুংগী মানে কি প্ৰশ্ন আহি গ'ল। তুংগী আমি কওঁ যে আপোনাৰ কুণ্ডলীত অমুক অমুক তুংগী আছে। মই বিচাৰ কালত বহুতকে মই লিখি দিছোঁ, আপোনালোকে হয়তো আজি মই কৈ দিলোঁ যে লিখি দিছোঁ, আপোনালোকক পাইছে নিশ্চয়, যে তুংগী অৱস্থা প্ৰাপ্ত হৈ আছে অমুক অমুক গ্ৰহ, যে অমুক গ্ৰহ তুংগী। কিন্তু কথা হ'ল ফলটো সেনেকৈ গোটেইখিনি পোৱা নাযায়। এটা কথা কোৱা যায় তুংগী থকা অৱস্থা মানে আপোনাৰ শুভ। এইটো মই ক'লোৱে যে এটা তুংগীত আপোনাৰ ভোগী দুটাত, আপোনাৰ ধনেশ্বৰ তিনিটাত, আপোনাৰ ৰজা চাৰিটাত, ৰাজ চক্ৰৱৰ্তী। এইটো আমাৰ শাস্ত্ৰৰ কথা। বৰ্তমান সময়ত এইবিলাক বহুত কথা ৰাখে, গতিকে আপোনালোকে সেইমতে লৈ যাব লাগিব। যেনেকৈ আগতে আছিল হাতী ঘোঁৰা, আজিকালি হাতী ঘোঁৰা সলনি আমি যান বাহনক লৈ যাব লাগিব, হয়নে নহয়। কথাবিলাক সেনেকুৱা, বেছি দীঘল নকৰোঁ, যিহেতু মই আলোচ্য বিষয়ত আহিছোঁ। গতিকে মূল কথা আহি গ'ল, এতিয়া এই যে তুংগী মানেনো কি। তুংগী অৰ্থ হ'ল, চাব, প্ৰথম কথা হয় এই তুংগী হ'ল যে জ্যোতিষশাস্ত্ৰ মতে কি আছে, যে কোনো এক ৰাশিত, মনত ৰাখিব, কোনো এক ৰাশিত য'ত কোনো এটা গ্ৰহই সৰ্বোচ্চ শক্তি লাভ কৰে। চাব কথাটো, মেইন কথা তাতে আছে যে শাস্ত্ৰৰ মতে কৈছে কি প্ৰত্যেকটা গ্ৰহই এই 12টা ৰাশিৰ ভিতৰত এটা নিৰ্দিষ্ট প্লেচত উপস্থিত হ'লে সৰ্বোচ্চ শক্তি প্ৰাপ্ত হয়। যেতিয়া সৰ্বোচ্চ শক্তি প্ৰাপ্ত হয়, অত্যন্ত শুভ ফল প্ৰদান কৰে, আৰু তেতিয়া সেই য'ত সৰ্বোচ্চ শক্তি প্ৰাপ্তি হয় তাকে তুংগী স্থান বুলি কোৱা হয়। আৰু সেই জাতক জাতিকাসকলে সেইমতে সেই ৰাশি, সেই গ্ৰহ, তুংগী গ্ৰহৰ ফল য'ত হ'ব তাৰ সামঞ্জস্য ৰাখি সেইমতে আপুনি ফল ভোগ পাব। বহুত কথা আছে।
ইয়াত আপোনাৰ অমুক গ্ৰহৰ মানে অমুক অমুক এনে সেইটো নহ'ব। বিচাৰধাৰাটো অত্যন্ত বেলেগ ধৰণত হৈ যায়, কাৰণ সেই ৰাশিৰ ওপৰত ভিত্তি কৰি হ'ব ফল প্ৰদান কৰিব। যিটো গ্ৰহ পৰিব সেই গ্ৰহৰো শক্তি থাকিব, সেই ৰাশিৰ মতে থাকি যাব। গতিকে প্ৰথম কথা হ'ল কি, যে আমি প্ৰথম 9টা গ্ৰহৰ প্ৰথম আহিম আমি ৰবি। ৰবি তুংগী বুলি কোৱাৰ লগে লগে আপোনালোকে মেঘ ৰাশি, আপোনালোকে চাব মেঘ ৰাশি। মেঘ ৰাশিত ৰবি তুংগী হয়। গতিকে যদি কাৰোবাৰ জন্ম পত্ৰিকাত ৰবি তুংগী হৈ আছে, সেই জাতক কি হ'ব, সেই জাতক অত্যন্ত আত্মসন্মানী। মনত ৰাখিব, জাতক আত্মসন্মানী হয়। জাতকৰ নেতৃত্বৰ গুণ থাকে, আৰু সেই জাতকৰ মনত প্ৰচুৰ জীৱনী শক্তি থাকে। অৰ্থাৎ আপোনালোকে গমেই পাইছে, অৰ্থাৎ কোনোদিনে মানে হাৰি নাযায়। আৰু সেইকাৰণে কৈছে ৰবি থাকিলে কিয় আত্মসন্মানী ৰবি ৰজা। গতিকে আপোনাৰ ৰবি তুংগী অৱস্থা হ'লে এইখিনি ফল পাব যাৰ আছে সেইবিলাক জাতকৰ। দ্বিতীয়তে আহোঁ আপোনাৰ চন্দ্ৰ যদি তুংগী হয়, চন্দ্ৰ ক'ত তুংগী হ'ব, বৃষ ৰাশি। বৃষ ৰাশিটো কিন্তু কাৰ ঘৰ, শুক্ৰৰ ঘৰ। মনত ৰাখিব, সেইটোও চাব লাগিব, মই এইমাত্ৰ ক'লোঁ। তাৰ ফলত যদি চন্দ্ৰ যদি তাত তুংগী হয়, সৰ্বোচ্চ প্ৰাপ্তি হয়, সেই জাতক ভোগী হয়। সেই জাতকৰ জীৱনত ভোগ বিলাস পাবয়ে, ভোগ কৰিবই জীৱন, ভোগ কৰিবই আহিছে। গতিকে আনফালে ৰাশি হিচাপত সেইটোও চাব পাৰে, আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰটো সেনেকুৱা, ঠিক সেইটো ক'ব গৈছোঁ। গতিকে চন্দ্ৰ যদি তাত গুচি যায় তেতিয়াহ'লে কি হয়, আপোনাৰ ভোগী হয়। গতিকে আনফালে ভজন প্ৰিয় বা ভজন ৰসিক হ'ব, দেৱ দ্বিজৰ প্ৰতি ভক্তিমান হয়, সুন্দৰী স্ত্ৰীৰ প্ৰতি হয়। সেই জাতকসকলৰ যাৰ চন্দ্ৰ তুংগী আছে, সেই জাতকৰ আপোনাৰ বিশেষকৈ সুন্দৰী স্ত্ৰীৰ প্ৰতি হয়। ভোগবিলাক থাকি যাব, ভজন ৰসিক প্ৰভাৱ কিন্তু আহি যাব। মই কৈছোঁ ৰাশিৰ প্ৰভাৱো আহি যাব। গতিকে এইখিনি হ'ল চন্দ্ৰৰ তুংগী অৱস্থাত আহি গ'ল ফল। আৰু সেইদৰে মংগল যদি তুংগী হয়, মংগল ক'ত হ'ব, মকৰ ৰাশিত হ'ব। আৰু যদি মকৰত তুংগী হয় জাতক, সেই জাতক পৰাক্ৰমী হয়, সেই জাতক শত্ৰুৱে একো কৰিব নোৱাৰে। সেইকাৰণে কোৱা আছে শত্ৰুঘাতক হয়, বিশাল সম্পত্তিৰ মালিক। এইটোৱে মংগল যাৰ অকল মংগল যদি মকৰ ৰাশিত বহি তুংগী হৈ আছে, সেই বেলেগ গ্ৰহ বেছি প্ৰভাৱ পৰা নাই, তেনেহ'লে সেই জাতকৰ কি হয়, যে সেই জাতকৰ বিশাল সম্পত্তিৰ মালিক হয়। জাতক কবি হয়, মন্ত্ৰী অথবা বিদ্বান হয়। এই জাতক যাৰ মকৰ ৰাশিত মংগল অকলে বহি তুংগী হৈ আছে, আপোনাৰ সেই জাতকৰ এইখিনিয়ে। এই ৰাশি কোন ৰাশি মানে আপোনাৰ কথা আছে, কোন লগ্নৰ কথা অহা নাই ইয়াত ডাইৰেক্ট তুংগী ফল এইবিলাক। গতিকে মকৰ যদি মকৰত মংগল তুংগী আছে, তেনেহ'লে আপোনাৰ কিন্তু বিশাল সম্পত্তিৰ মালিক হৈ আছে আপুনি। আজি হোৱা নাই, কালি হ'ব। মংগলৰ দশাকালত আপোনাৰ হৈ যাব, কিন্তু হ'বই আপোনাৰ প্ৰাপ্তি। সেইবিলাক কিছুমান আপুনি নোহোৱা কৰিব নোৱাৰে। যদি বুধ তুংগী হয়, বুধ কথা আছে, প্ৰত্যেকৰে কিন্তু এটাই ৰাশি মাত্ৰ তুংগী। কিন্তু বুধ যদি হয়, বুধ কিন্তু আপোনাৰ কন্যা ৰাশিত হয়। কন্যা ৰাশি কিন্তু স্বক্ষেত্ৰীয় বুধৰ। এই ক্ষেত্ৰত কিন্তু বুধৰ তুংগী হ'লে সেই জাতক কিন্তু উদাৰ হয়, জাতক প্ৰতিভাৱান, অভিনেতা, সাহিত্যিক, চিকিৎসক হ'ব, চিকিৎসকৰ চান্স থাকিল, তীক্ষ্ণ বুদ্ধি সম্পন্ন ব্যক্তি হয়।
এইসকল জাতকে হয় আটাইতকৈ তীক্ষ্ণ বুদ্ধি সম্পন্ন, যাৰ বুধ তুংগী হৈ আছে কন্যা ৰাশিত। সেই জাতক অত্যন্ত তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়, মান সন্মান প্ৰাপ্তি যোগ হৈ লৈ আহিছে আপুনি তাৰমানে। অৰ্থাৎ যাৰ বুধ যদি তুংগী অৱস্থাত আছে, আপুনি মনত ৰাখিব, কিন্তু সেইটো মই কৈ থলোঁ, চাব। এইবাৰ আহিল বৃহস্পতি। যিহেতু বৃহস্পতি তুংগী হ'ব আপোনাৰ কৰ্কটত, মনত ৰাখি যাব, কিন্তু এইবিলাক খুব ইম্পৰ্টেণ্ট। চাই যাব আপোনাৰ যাৰ কৰ্কট ৰাশিত আছে, কৰ্কট ৰাশিত যদি বৃহস্পতি আছে, তেনে আপোনাৰ বৃহস্পতি তুংগী অৱস্থাত আছে। আৰু যদি বৃহস্পতি তুংগী অৱস্থাত থাকে, সেই জাতক কোৱা আছে, সেই জাতক জ্ঞান ভাণ্ডাৰৰ অধিকাৰী হয়। তাৰমানে সেই জাতক জ্ঞান ভাণ্ডাৰৰ অধিকাৰী। জাতক সৰ্বত্ৰ গতিশীল, প্ৰত্যেক ক্ষেত্ৰতে মানে আগবাঢ়ি যোৱা, যিটো অগ্ৰগতি, প্ৰত্যেক ক্ষেত্ৰতে গতিশীল হয়, আধ্যাত্মিক উন্নতি লাভ কৰে। আপোনালোকৰ টকা পইচা কথা অহা নাই কিন্তু ইয়াত বৃহস্পতিৰ ক্ষেত্ৰত। আধ্যাত্মিকটো কিন্তু মানে উন্নতি। সেইদৰে যদি শুক্ৰ, মূল কথা আহি গ'ল শুক্ৰ, আমাৰ জীৱনত ভোগ, আমাৰ আলোকা, গতিকে মোৰ গোটেইখিনি কিন্তু শুক্ৰতে ৰৈ আছে। আৰু গতিকে যাৰ শুক্ৰ তুংগী হৈ আছে, কিন্তু শুক্ৰ তুংগী ক'ত হ'ব? মীনত হ'ব, মীন ৰাশিত। যদি শুক্ৰ তুংগী অৱস্থাত থাকে, সেই জাতক জাতিকাসকল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত পটু হয়। যাৰ কুণ্ডলীত শুক্ৰ যদি আছে, সেইবিলাকে যদি চাকৰি বাকৰি কৰা, চাকৰি পোৱাও নাই, কিন্তু ব্যৱসায় বাণিজ্যত যদি যায়, সেই জাতক অত্যন্ত মানে উন্নতি লাভ কৰে। আৰু আনফালে কোৱা আছে, সেই জাতক লেখক বা সাহিত্য চৰ্চা কৰে, সেইসকল সাহিত্য বা লেখক হ'লে সেইবিলাকৰ তাতেও মানে আপোনাৰ আহি যাব, অভিনয়ত বিশেষ খ্যাতি লাভ কৰে। এইসকল জাতক জাতিকা অভিনয় ক্ষেত্ৰত জগতত গ'লে অভিনয় ক্ষেত্ৰত অত্যন্ত খ্যাতি লাভ কৰে, যাৰ শুক্ৰ তুংগী অৱস্থাত আছে, অৰ্থাৎ মীন ৰাশিত আছে। আপোনাৰ কুণ্ডলী চাই ল'ব, সেইমতে গম পাব। নিজে জানিলে ভাল, তেতিয়া বহুত কথা থাকে। এতিয়া কোনোবা ধৰক 18-20 বছৰ ল'ৰা এটা ভাবি আছে, তাৰ অভিনয়তে নিচা আছে, কিছুমান লেখা মেলা কৰি আছে, সেইসকল যদি এই জাতকসকল যদি দেখে যে আপোনাৰ কুণ্ডলীত শুক্ৰ যদি মীনত তুংগী হৈ আছে, কোনো কথা নাই। যদি আপোনাৰ বুধ যদি কন্যা ৰাশিত তুংগী হৈ আছে, সেইসকলৰ একে, সেইবিলাকে দুটাতে নাই। বুধেও কৰে, শুক্ৰ দুটাই আহি যায়, এই লেখক সাহিত্যিক। কিন্তু বুধৰ ক্ষেত্ৰত চিকিৎসকে, ইয়াৰ ক্ষেত্ৰত কিন্তু আপোনাৰ লেখক আহি গ'ল, মুখ্যতঃ অভিনয় আহি গ'ল, বেপাৰ বাণিজ্যত পটু। এইটো হ'ল আপোনাৰ শুক্ৰ তুংগী মীনত। নেক্সট আহি গ'ল শনি। শনি তুংগী হ'ব আপোনাৰ তুলা ৰাশিত। তুলা ৰাশিত তুংগী হ'লে, শনি আমাৰ এনে সাধাৰণতে খুব বেয়া ফল দিয়া বুলি কয়, কিন্তু তুংগী শনি কি ফল দিব আপুনি এতিয়া নিজে গম পাব। বহুতে সোধে ছাৰ তুংগী ফলত কি হয়? আমি এনেই কওঁ যে আপোনাৰ তুংগী মানে ভাল, আৰু অত্যন্ত ভাল। ভাল মানে এটাত থৈ যাওঁ, কিন্তু একচুৱেলি শাস্ত্ৰমতে কিন্তু এই যিটোখিনি এনেকুৱা ফল আছে যে শনি তুংগী হ'লে কি হ'ব? জাতক নীতিবান হয়, আদৰ্শবাদী, নৃপতিতুল্য সম্পদৰ অধিকাৰী, জ্ঞানী, শাস্ত্ৰজ্ঞ, উৎসাহী, সৎ হয়। চাওক, শনি যদি তুংগী অৱস্থাত থাকে কিমান ভাল ফল দিব পাৰে। নৃপতিতুল্য, ৰজা বনাই, আমি যিকোনো ৰজা বনাই, শনি ৰজা বনাই। এই এতিয়া শনি যদি তুংগী অৱস্থাত থাকে, তুলা ৰাশিত থাকে, তেনেহ'লে মনত ৰাখিব, আপুনি এদিন হ'লেও বহুত সম্পদৰ মালিক হ'ব পাৰিব। কিন্তু আপোনাৰ মাজত জ্ঞান ভাণ্ডাৰ, জ্ঞানী হ'ব আপুনি, মনত উৎসাহ থাকিব। গতিকে শনি তুলা ৰাশিত তুংগীটো হ'লে সেইসকল জাতক এই ফলটো আপোনাৰ পাবই জীৱনত।
আনফালে হৈ গ'ল ৰাহু কথা। ৰাহুৰ কথা হ'ল এটা কথা থাকিলে যে ৰাহুৰ আমি তুংগীটো সাধাৰণতে মিথুন বুলি ধৰোঁ, কিন্তু বহু ক্ষেত্ৰত বহুতৰ মতে বৃষ ৰাশি কাৰেকশ্যন মিথুন ৰাশি আছে। আমি বৃষ ৰাশিত ধৰোঁ, কিন্তু বহুতে এইটো মিথুন ৰাশি। গতিকে আমি এটা ক্ষেত্ৰত চাব লগা হয়, যদি ৰাহু যদি বৃষ অথবা মিথুন থাকে দুটাতে আপুনি তুংগী অৱস্থা প্ৰাপ্তি বুলি ধৰি ল'ব লাগিব। যদি বেলেগ প্ৰভাৱ বেলেগ নপৰে ফল বাধা, তেতিয়াহ'লে অকল ৰাহু যদি অকলে থাকে তেতিয়াহ'লে আপোনাৰ সেই ফল পাবই, মিথুনত হওক বা বৃষত হওক। গতিকে কি হয় যে এই ক্ষেত্ৰত এই দুটা স্থানতে সৰ্বত্ৰ শক্তি লাভ কৰে। ৰাহু বৃষ বা মিথুন ৰাশিৰ সৈতে সম্পৰ্কিত হৈ থাকে, ৰাশি সম্পৰ্কিত হৈ থাকে। কথা আছে, যিটো ৰাশিত থাকে সেই ৰাশিটোৰ ভাৱ কাৰকখিনি প্ৰায় গ্ৰহণ কৰে, আৰু সেইমতে আমাৰ কোৱা যায় যে সেইমতে এম্প্লিফায়াৰ কৰা বুলি কয়। ৰাহুৱে এম্প্লিফায়াৰ কৰে, মানে সৰু বস্তু ডাঙৰ কৰি দিয়ে। তাৰমানে তাত কি ফল আছে সেইটোতো মানে বহুত ডাঙৰ কৰি পেলাব পাৰে। তাৰ ফলত কি হয় যে জাতকৰ কি হয়, মনৰ মাজত দৃঢ়তা, ব্যক্তিৰ মনত গভীৰ কৌতূহল, যিকোনো বিষয়বস্তু জনাৰ আগ্ৰহ থাকে, অত্যাধুনিক চিন্তা, উচ্চ আকাংক্ষা প্ৰভাৱিত কৰে। উচ্চ আকাংক্ষাত যদি থাকে, বাকীৰ যিটো ফল আপোনাৰ আছে শুভ ফল থাকে কিছুমান আছে যুগত, সেইখিনি কিন্তু এই ৰাহুৱে কিন্তু আপোনাক মানে কৰিব কি প্ৰভাৱিত কৰিব। গতিকে ৰাহুৰ ক্ষেত্ৰত সেনেকুৱা, বিচাৰটো সেনেকুৱা, বাকীৰ লগত অলপ ইফালে। সেইদৰে আপোনাৰ কেতু সেনেকুৱা। কেতু যদি যিদৰে আপোনাৰ মিথুন আৰু বৃষক কোৱা ধৰা যায়, ঠিক সেইদৰে ইয়াতো ধৰিব লাগিব আপোনাৰ সেইমতে ধনু আৰু বৃশ্চিকত তুংগী হয়। কথা আহি পৰিল, বাকীখিনিত বেলেগ অলপমান বেলেগ হয়, কিন্তু এই দুটাৰ ক্ষেত্ৰত অলপ বেলেগ হয়। বিচাৰটো আপোনালোকে মই কৈ দিলোঁ। কাৰণ চাওক, তাতে ৰাহু তুংগী হৈছে, কিন্তু ইয়াতো শনি তুংগী হ'ব, কি কেতু তুংগী হ'ব, বিপৰীত। সেইকাৰণে কয় কেতু মানে কি সাপৰ নেজ, মূৰটো কেতুৰ ফালে থাকে, ৰাহুৰ ফালে থাকে, নেজডাল এই কেতু। গতিকে দুটা চাইড, গতিকে সেই উচ্চ এও উচ্চ। গতিকে সেই ক্ষেত্ৰত কি হয় যে জাতকৰ এই ক্ষেত্ৰত কি হয়, জাতকৰ যিকোনো বিষয়বস্তুৰ বিশ্লেষণাত্মক মানে চিন্তাধাৰা বেছি হয়, গভীৰ হয়। আৰু এই জাতক বিশেষকৈ গৱেষণা অথবা মুখ্য প্ৰাপ্তি যোগ বুলি কয়, আধ্যাত্মিকৰ ক্ষেত্ৰত বেছি বাঢ়ি যায় সেইবিলাকৰ ক্ষেত্ৰত। আনফালে কোনো যদি কিবা অলপ ইফাল সিফাল হৈ থাকে, কথা আহি পৰে, তেতিয়াহ'লে বৈৰাগ্যৰ কাৰণ হ'ব পাৰে, বহুত কথা আহি পৰে। এইটো সেইকাৰণে কৈছে যে কেতুৰ উচ্চ বা তুংগী আপোনাৰ ফল এনেকুৱাই হয়। গতিকে এৰি লওক, চাই ল'ব। বিশেষকৈ বাকীকেইটা গ্ৰহৰ ক্ষেত্ৰত এনেকুৱা হ'ল যে তুংগী গ্ৰহ ফল বহুতে জানিব বিচাৰিছিল, আগতেও বহুত দিন আগতেও কৈছিল তুংগী গ্ৰহৰ ফল আচল ফল। আজি মই আপোনালোকক কমপ্লিট ফলটো দি দিলোঁ। গতিকে আপোনালোকে নিজে চাই ল'ব, পাবই আপোনালোকে এফাল যদি তুংগী হৈ আছে। বিশেষকৈ সেই দশা যদি বাকী সময়ত যদি খেলি মেলি হ'ব, কিন্তু এই দশা কালত কিন্তু আপোনাৰ এনেকুৱা আহি যাব, বহুত অত্যন্ত শুভ ফল আহি যাব তুংগী গ্ৰহ। ভালে থাকক, কুশলে থাকক। ঠিক এনেকুৱাকৈ দুই এটা আপোনাৰ গভীৰ তথ্য মাজে সময়ে আপোনালোকক মই দি থাকিম। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, শিকক, জানক। আগতে এনেই কৈছোঁ আৰু মানে তুংগী গ্ৰহৰ কথা যে কি হয়, এটা তুংগী গ্ৰহ থাকিলে ভোগী, দুটা ধনেশ্ব, তৃতীয়তে আপোনাৰ ৰজা, চতুৰ্থত আপোনাৰ ৰাজ চক্ৰৱৰ্তী, ঠিক আগৰ আছিল ৰাজচাতে ৰজা। ঠিক এতিয়া সেইটো আপোনালোকে বেলেগকৈ লৈ গুচি যাওক, ধনেশ্বৰটো থাকিয়ে গ'ল, দুটা তুংগী গ্ৰহ আপোনালোকে গমেই পালে। কোনটোত বেয়া পালে আপোনালোকে?
যদি কিবা কাৰণত যদি মংগল যদি আপোনাৰ মংগল আৰু মংগল যদি মকৰত তুংগি হৈ থাকে কাৰোবাৰ কুণ্ডলীত, যদি সেই ক্ষেত্ৰত সেইজনৰে যদি আকৌ মীনত শুক্ৰ তুংগি থাকে কি ফল হ'ব আপোনালোকে দুটা যোগ কৰাচোন কি হ'ব। অথবা মংগলৰ শুক্ৰৰ তুংগি ধৰক, বুধৰ তুংগি ধৰক কন্যাত, কি ফল হ'ব আপুনি হিচাপ কৰক। তেনেকুৱা ফল দি থৈ দিছে। এৰিছোঁ, ভালে থাকক, সুখলে থাকক, ভাল লাগে এনেকুৱা কথা কিছুমান দুই এটা কৈ দিলেও নিজৰো মনটো ভাল লাগে। আৰু ইমান দিনৰ মাজত কোৱা নাছিলোঁ মই, আজি ক'লোঁ। ইমানতে সামৰণি মাৰিছোঁ। ভালে থাকক, কুশলে থাকক। নেক্সট ঠিক এইদৰে আপোনালোকক দুই এটা মূল্যৱান তথ্য আগবঢ়াই থাকিম। এৰিছোঁ।